আপোনাৰ অভিনয় কৰি চাইকেল চলোৱা আছিলোঁ। কোন থিয়েটাৰত অভিনয় পাৰ্টিত আছিলে আপুনি ভাইমমানত? আমাৰ এখন নতুনকৈ শতাব্দী থিয়েটাৰ এখন খুলিছিলে, হয় সেইখন থিয়েটাৰত কৰিছিলোঁ। বিভিন্ন থিয়েটাৰতো কৰিছিলোঁ মই। কৌতুক অভিনেতা কৰি আমাৰ ৰাইজক আমোদ হহুৱাই আৰু উৎসাহিত কৰিছিলোঁ। চাৰ্কাছত দৰ্শকেও ভাল পাইছিলে। চাইকেছো আছিলোঁ। আৰু মই মংগলদৈ গুৱাহাটীৰ পৰা লখিমপুৰ আগলৈকে মই বিভিন্ন ৰাইজক আমোদ দিবলৈ মই সঁহাৰি জনাইছিলোঁ। ৰাইজে চাই মোক উপভোগ কৰি বিভিন্ন মতামত দিছিলে আৰু ৰাইজে মোক হাঁহি ফূৰ্তিৰে মোক উপকৃত কৰিছিলে। মই সেইকাৰণে মই খুব ভাল পাইছিলোঁ। এতিয়া শাৰীৰিক অৱস্থা মানে যথেষ্ট অলপ অৱনতি ঘটিছে। অলপ অসুস্থ হোৱাৰ নিচিনা মোৰ গতিলৈ গৈ আছে। এতিয়া অকণমান মানে বিভিন্ন বেমাৰ আজাৰ ৰোগৰ পৰা মই অকণমান অসুস্থ হ'বলগীয়া হৈছে। চিকিৎসা কৰি আছোঁ বৰ্তমান, তথাপি ইমান ফলাফলটো পোৱা নাই। তথাপি চিকিৎসা যথেষ্টখিনি চিকিৎসা কৰি আছোঁ। বিষয়খিনি মানে যিখিনি মাহঁতে যথেষ্ট খৰচ কৰে, তাৰপিছত আৰু মোৰ যিখিনি গোটাইছিলোঁ সেইখিনিও খৰচ হৈ গ'ল। আজিলৈকে একো মানে মোৰ বিকলাংগ এখন আইডেণ্টি কাৰ্ড আছে। সেইখন আইডেণ্টি কাৰ্ড মই লৈ বিভিন্ন আঁচনি পূৰাইছোঁ, যদি পোৱা নাই তথাপিতো মই পাম বুলি আশা ভাবি আছোঁ। আৰু মই 2022 চনত গহপুৰ ঘাইঙৰ ক্ৰীড়া খেলত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ 2022 চনৰ 20 ছেপ্টেম্বৰ দিনাখন। তেখেতে মোক কথা পাতিছিলে, হাঁহি সামৰি কৰি কথা পাতি তেওঁ ক্ৰীড়া খটুৱাই মোক নম্বৰ লিখালে আৰু তেওঁ মোক আশ্বাস দিলে কিবা দিম বুলি, মানে যিকোনো সহায় কৰিম বুলি তেওঁ আশ্বাস দি আজিলৈকে মই একো ফলাফল নাপালোঁ।